এতিয়া এই মানে কাৰটো ওলাই গুচি যায়গৈ। আঙুলিত কি লৈছে এইবিলাক মানে টেপ মাৰি লৈছে মানে এই মস্ত মস্ত মাছ একদম। এতিয়া মানে অসমত ধান কটাৰ একদম হাই উৰুমি লাগিছে মানুহবিলাকৰ। অসমৰ এতিয়া মানে কি ভোগালী বিহু, মাঘ বিহু, ভোগালী বিহু মানে ভোগ কৰা বিহু আৰু খানা পিনা খোৱা অসমীয়াৰ পৰম্পৰা আৰু। চ' আৰু বেছি দিন নাই। কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, কি সুন্দৰ, কি বঢ়িয়া লাগিছে। একচুৱেলি আমাৰ অসমীয়া সংস্কৃতিত কেনেকুৱা ধান কাটিবলৈ এইটো সময় মানে নৱেম্বৰ ডিচেম্বৰত আৰম্ভ হৈ যায়। ত' অসমত এতিয়া তোলমাৰ লগাইছে মানুহে ধান কাটি পেলাই। এই ধান কাটি ধানৰ মানুহে খানা খাব। মাঘ বিহু আহি আছে, উৰুকা আমাৰ জানুৱাৰী মাহত হয়, মাঘৰ মাহত। ত' তাৰ কাৰণে একদম পুৰা ধানৰ নতুন ধানৰ খানা খাব মানুহবিলাকে। ভোগালী বিহুত ভোগ কৰিব। আজি আমিও এই নতুন ধানৰে খানা খাম, ন খোৱা বুলি কয়। মানে ন খোৱা অৰ্থাৎ নতুন ধানৰে নতুন খানা খোৱা এটা পৰম্পৰা আমাৰ অসমত চলি আহিছে পূৰ্বপুৰুষৰ পৰাই আমি গম পাইছোঁ। কিন্তু আজিৰ যিটো প্ৰজন্ম তেওঁলোকে হয়তো নখোৱা কি বস্তু এইটো তেওঁলোকে নাজানেই। ত' নৱেম্বৰ ডিচেম্বৰত গোটেই অসমতে আমি এতিয়া নলবাৰীৰ এটা মুহূৰ্ত আপোনালোকক দেখাইছোঁ। আমাৰ নতুন প্ৰজন্মক অলপ মানে জনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। চব্জি কুটি একদম পুৰা দিয়া ৰখি আছে, কুটি থকা চব্জি বঢ়িয়া। চব্জি কুটি একদম হাহাকাৰ লাগি আছে মানুহবিলাকৰ। এয়া জালেৰে মাছ মাৰিব। এতিয়া জাল ৰেডি কৰি লৈছে। জাল মাৰি মাছ উঠাব। মাছ উঠাই পেলাই আজি খানা খুৱাইহে এৰিব। বঢ়িয়া, ভেৰি গুড। যাৰ ধান কটাৰ ভিডিঅ' দেখালোঁ তেখেতসকলৰ ঘৰৰ বেক চাইডে পুখুৰী, তাতে মাছ মাৰিব। মাছ মৰা জাল দলিয়াই মাছ ধৰিব নোৱাৰিলে এতিয়া জালখন টানিব বোলে। আকৌ জালখন টানি নি ইটো মূৰত উঠাই দিব। এয়া এতিয়াহে মাছ সোমাইছে। বাহ, কি মাছ এইটো? চিতল নেকি? বিকাৰ। এই মস্ত মাছ একদম। জুইত বনোৱা খানাৰ মজাই বেলেগ। লোকেল মাছ কাটাৰ প্ৰস্তুতি চলি আছে। নেক্সট মাংস আছে। লোকেল মাছ, লোকেল মাংস খোৱাৰ এটা বেলেগ আৰু। এই মেকুৰীটো কাষেৰে অহা যোৱা কৰি আছে। মাছৰ গোন্ধ পাই ৰ'ব পৰা নাই। পুৰা খৰিত বনাই আছে, মাছ ভাজি আছে। চাওক আপোনালোকে এখন বিশাল পথাৰ। আজি আপোনালোকক ভিডিঅ'টোত অসমীয়াৰ এই যিটো ট্ৰেডিশ্যন ইয়াক এক্সপ্ল'ৰ কৰিম। এইবাৰ খুব ধুনীয়া ধান হৈছে, পানী চানী একদম ধুনীয়া। আগলৈ চাওক, মই অকণ জুম কৰি দিছোঁ। এই মানুহে ধান কাটি আছে, তাৰে ওচৰলৈকে লৈ গৈ আছোঁ। বাহ, লাল চাহ নাই মই নাখাওঁ। এয়া চব ধান কটা মানুহ, গোটেইবিলাক অলপ ৰেষ্ট লৈ পেলাই লাল চাহ খাবলৈ লৈছে। সেইটো আৰু কি? এইটো কি বস্তু? লাও খোলাটো কি কৰে? বহুত বিলাক মানুহ আছে। চাওক, আমাৰ মালিকক অলপ আমি জমনি কৰিব লাগিব। আপোনালোকৰ মালিক কোন হয়? আমাৰ মালিক ক'ত? সুৰেন বৰ্মন। আমাৰ ধান কাটাৰ ধানৰ মালিক সুৰেন বৰ্মন। আচ্ছা। তেখেতক আমি আমাৰ দলৰ ফালৰ পৰা আচ্ছা এখন ফুলাম গামোচাৰে অসমৰ মানে অসমীয়াৰ জাতীয় গৌৰৱ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। ভেৰি গুড। আমাৰ মানে সতীৰ্থই মানে জনাব, তেখেতক সম্বৰ্ধনা জনাৰ কাৰণে মই আহ্বান জনাইছো। ভেৰি গুড, দিয়ক তালি। একেলগে আজি 10-15 বছৰ মানৰ পৰাই ইমান জড়িত। তাৰমানে ফোন কৰিলে কি আহে, খবৰ দিলে আহে, মাজে মাজে খবৰ খাতি লয়। তেখেতসকলৰ সহায়ৰ কাৰণত মই আজি মোটামুটি বহুখিনি খেতি কৰিছো। কিমান বিঘা মাটি? মোটামুটি 45 বিঘা কৰিছো। আচ্ছা, কিমান মান ধান হ'ব? এই ধান মোটামুটি 4-5.5 মান পাম। 5.5 মানে? 5.5 মোন। আগতে মানুহে সমূহীয়াভাৱে এটা মানুহৰ আন্তৰিকতা আছিল। চব মানুহে যোগাযোগ হৈ একেলগে এইবিলাক ধান কাটাইলে উৎসৱ মুখৰ এটা পৰিৱেশ হৈছিলে। তথাপি আপোনালোকে এইটো ৰাখিব চেষ্টা কৰিছে। আমাৰ হিন্দু মুছলিম বিলাক কথা নাই, আমি যাতে এই বস্তুটো যাতে সদায় জীয়াই ৰাখিব পাৰো। আৰু খেতি পথাৰ নহলেতো মানুহ কি হব? এতিয়া পাঞ্জাৱৰ পৰা আনি দিছে, আমি খাইছো, কালি বন্ধ কৰিব, আমি অসমীয়াই কি খাওঁ? নিজেই উপাৰ্জন কৰি খাব পাৰা আমাৰ সাহস লাগে।
আজি ধৰক আমি প্ৰায় 15 বছৰ এনেকৈ বেলেগত মানে চিজনত ধান কাটা এটা চিজন টাইম থাকে পাৰ্ট টাইম মানে ধান কাটা গ্ৰুপ আছে আৰু গ্ৰুপ আছে আমাৰ আচ্ছা এই গ্ৰুপটো মই আচলতে মই যেনেকৈ ধান কাটিব নোৱাৰিলেও এইবিলাক কি লৈছে আঙুলিত কি লৈছে এইবিলাক মানে টেপ মাৰি লৈছে মানে কাটে ধানৰ আহে কাটে 15 বছৰত মানে 100 পাইছো আমি এই মানে নলবাৰী জিলাৰ ভিতৰত বেছি খেতি কৰা মানুহ তাৰ বাবে আমি তেখেতক আমাৰ গ্ৰুপৰ ফালৰ পৰা ধন্যবাদ জনাইছো ভৱিষ্যতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো তেখেতক ভগৱানে ভালে ৰাখক তেখেতে মানে এনেকৈ খেতি কৰি থাকক তেখেতৰ জহত আমিও 2 টকা পাম এই যিটো আমাৰ অসমীয়াৰ পৰম্পৰা এইটো আমাৰ আজিকালি ল'ৰা ছোৱালী বিলাকে নাজানে হয়নে চব নতুন যিবিলাক প্ৰজন্ম আছে তেওঁলোকে নাজানে তেওঁলোকৰ কাৰণে এইটো এটা ভাল পদক্ষেপ হ'ব তেওঁলোকে জানিব এই ভিডিঅ'টো যদি চাই তেতিয়াহ'লে তেওঁলোকে নিশ্চয় জানিব ঘৰ ক'ত আপোনালোকৰ আমাৰ ঘৰ মানে নলবাৰী জিলাৰ বাজনী মৌজাৰ পুককালাগুচি গাঁও বিভিন্ন জাগাত আপোনালোকে ধান চান কাটে আৰু কেনেকুৱা হিচাপত আপোনালোকৰ যিটো খৰাকি সেইটো কেনেকুৱা হিচাপত লয় ঠিকা চিষ্টেমত কাটো ধমধমাত মানে 3.5 মোনকৈ ধানৰ কাৰণে কাটিছিলো সেইটো ধান লৈছিলো আমি তাৰ পিছত আমি বাইলেছা মন্দিৰৰ পিছফালে কাটিছো প্ৰায় 25 বিঘা মাটিত ধান কাটিছো তেখেতৰ তাতে আমি অকল কাটা মুঠা ববা নালাগে কাটিছিলো 2000 টকাকৈ তাতে মানে ধানটো এনেকুৱা গৰম ধান নহয় মানে বৰ্মনৰ মানে সুৰেন বৰ্মনৰ ধানটো খুব গৰম আমি তাতে অলপ নৰম ধান কাটিছো এইটো গৰম হোৱাৰ কাৰণে আমি কাটা নিয়া অৰ্থাৎ মুঠা নিব লাগিব আমি 3000 টকাকৈ বিঘা কাটিছো বিঘা হিচাপতে কাটে আৰু ধানটো চাই লয় আপোনালোকে আমি ধানটো চাই কিনে বন্দবস্তি কৰিলো আচ্ছা নৱপ্ৰজন্ম আছে এতিয়া তেওঁলোকে এইবিলাক বস্তু পাহৰিয়ে যাব ধৰিছে এইটো উপায়ো নাই এতিয়া ধৰক আপোনাৰ জনসংখ্যা বৃদ্ধি হৈ আছে গতিকে মাটি বাৰী নোহোৱা হৈছে খেতিৰ মাটিটো মানুহে ঘৰ বনাবলৈ লৈছে নহয় জানো এই প্ৰয়াসবিলাক আপোনালোকে সদায় ৰাখিব বা আমাৰ নতুন প্ৰজন্মৰ অলপ এই জানকাৰীবিলাক দিয়াৰ কাৰণে আপোনালোকে চেষ্টা ৰাখিব চেষ্টা কৰিম আমি ঠিক আছে মোৰ তৰফৰ পৰা আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকৰ দীৰ্ঘ কামনা কৰিছো ভৱিষ্যতে মানে ভগৱানে আপোনালোকক ওপৰৰ ফালে লৈ যাওয়াৰ কাৰণে আমি কামনা কৰিছো এয়াই আছিল আমাৰ খেতিয়ক সমাজ जोरदार लगी গৈছে ধানবিলাক বাগৰি পৰি গৈছে এইবিলাক এই এনেকে উঠাই লৈ পেলাই এনেকে তাতে কিমান ধুনীয়া এটা পৰিৱেশ আৰু কি সুন্দৰ লাগিছে এই এৰিয়াটোত আহি পেলাই কি সুন্দৰকৈ মানুহখিনি হেৰি কৰি আছে এটা অসমীয়া ফিল হৈ গৈছে প্ৰথমতে কাটি পেলাই তেওঁলোকে ইয়াতে থৈ দিব ধানবিলাক তাৰপিছত ইয়াৰ পৰা ভাৰ বান্ধি পেলাই লৈ যাব লৈ গৈ মৰণা মাৰিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি কাইণ্ডলি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ ৱাচ কৰি আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ গৈ আছোঁ মৰা আপোনালোকক দেখাম মৰণা কেনেকৈ মাৰে এয়া ধান কাটিছে যে ইয়াৰ তলত যিটো অৱশিষ্ট ৰৈ যায় সেইটোক নৰা বুলি কয় লিখিতত আৰু কথিতত কয় নাৰা নলবৰীয়া প্ৰয়াস এয়া আপাৰ আছাম ছাইডত কেনেকুৱা সেইটোৰ বিষয়ে মই বেছি জ্ঞাত নহয় আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে নলবাৰীৰ যিটো পৰম্পৰা তাক আপোনালোকক দেখালোঁ জোৰদাৰ লাগি আছে এখেতসকলে লাগি থাকক আমি আগলৈ যাওঁ ধানটো যেতিয়া এনেকৈ কাটাৰ পিছত যিটো অৱশিষ্ট এইটো নৰা মানে আমি উমৈহতীয়াভাৱে আমি লগৰবিলাকে চবে লগ হৈ পেলাই এই নৰাবিলাক গুৰিতে কাটি পেলাই মানে জমা কৰি পেলাই আমি মানে এই ভেলাঘৰ তাৰপিছত মেজি এইবিলাক মানে উমৈহতীয়াভাৱে সকলোৱে বাঁহ চাহ এইবিলাক দিছিলে চ' আমি তাতে গোটেই এই নৰাবিলাকেৰে সেই মেজি বনাইছিলোঁ ভেলাঘৰ বনাইছিলোঁ চ' আজিকালি এই নৰা চৰাও কমি আহিছে কাৰণ মানুহৰ জনসংখ্যা বৃদ্ধি হৈ গৈছে চ' ঘৰ বনাই পেলাইছে খেতিৰ মাটি আজিকালি নায়ে খেতি কৰিবলৈ কলৰ চচনি বুলি কৈছিলে চ' কলপাত এইবিলাক দি পেলাই আমি ভেলা পুজি তাৰপিছত ভেলাঘৰ এইবিলাক বনাইছিলোঁ আজিকালি গৰুৰ হাল এইবিলাক নোহোৱাই হৈছে চ' আজিকালি মেচিনৰ ব্যৱহাৰ এডভান্স যুগ
আমি মৰণা মৰাৰ কেইটামান ক্লিপ দেখাই দিম। মৰণা আজিকালি আধুনিক মেচিন ব্যৱহাৰ কৰি কেনেকৈ কৰে। এনেকৈ ধানবোৰ কাটাৰ পিছত মুঠি মুঠি কৰি পেলাই থৈ দিছে। ইয়াক এতিয়া এই মুঠিবিলাক বান্ধি পেলাই ভাৰত গাঁঠি পেলাই তাক কান্ধত লৈ ভাৰেৰে ঘৰলৈ লৈ যাব। এয়া তেওঁলোকে ৰেডি কৰি আছে, মানে গধূলি টাইমত যেতিয়া কাটা হৈ যায় ভাৰেৰে কঢ়িয়াই লৈ যায়। এইয়া এনেকৈ ৰেডি কৰে ভাৰখন। হৈ গ'ল ভাৰ। এনেকৈ আনি ইয়াতে এনেকৈ ষ্ট'ৰ কৰিলে। এয়া চাওক আধুনিক পদ্ধতি মৰণা মৰাৰ, মানে ধান কাটি অনাৰ পিছত মৰণা আজিকালি এনেকৈ মাৰে মেচিনত। আগৰ দিনত মানুহে ভাল গৰুৰে মৰণা মাৰিছিল ঘূৰাই ঘূৰাই, এতিয়া এই পিছাই। ইয়াৰ পদ্ধতিটো মই দেখাই দি আছোঁ। চাওক ধানটো আনি পেলাই ইয়াতে এনেকৈ গোটাই পেলাই ধানটো ইয়াতে এনেকৈ দিয়ে। খেৰটো এইফালে খেৰটো ওলাই গুচি যায়গৈ আৰু এইফালে ধানটো ওলাই আহে এনেকৈ। এয়া মানে আধুনিক পদ্ধতি আৰু ইজি পদ্ধতি মেচিনত কৰা। আজিকালি গৰু চৰু পাবলৈও নাই, তো উপায় নাই, মানুহবিলাকে এনেকৈয়ে কৰে। ইয়াতে মানে মেচিন এইবিলাক ভাড়াত পোৱা যায় আজিকালি। আৰু এইয়া জেনেৰেটৰ সংলগ্ন আছে, এইফালে চাওক জেনেৰেটৰ সংলগ্ন কৰা হৈছে ইয়াতে। আৰু এই মেচিনৰ ভাড়া লয় 600 টকা, মানে পাৰ বিঘা। টাইম বহুত লাগিছিলে গৰুৰে মৰণা মাৰিলে, কিন্তু সেইটো এটা আৰ্টিষ্টিক আগৰ ট্ৰেডিশ্যন আছিলে। আগতে মেচিন চেচিনৰ প্ৰচলন নাছিলে, তো সেইকাৰণে গৰুৰে কৰিছিলে। আজিকালি গৰু পাবলৈ নাই, ভাল গৰু নাই, তো এনেকুৱা মেচিনেৰে মানে মানুহে কাম চলায় আৰু ধানটো এক্সট্ৰাক্ট কৰে ধান কাটি অনাৰ পিছত। চ' ইয়াৰ পৰা যেতিয়া ধানটো মানে এক্সট্ৰাক্ট হৈ যাব কমপ্লিট, তেতিয়া সেই আগত গৈ পেলাই ষ্ট'ৰ কৰিব ভাখৰি মানে সেই ভঁৰাল ঘৰ। আগৰ দিনত ধান কটাৰ পিছত ধান মৰণা মাৰি উঠি এইটো যে দেখিছে, এইটো নলবৰীয়া ভাষাত কথিত ভাষাত কয় ভাখৰি, মানে ভঁৰাল। এইটো হৈছে ভঁৰাল, ইয়াতে ধানটো ষ্ট'ৰ কৰে। ইয়াৰ পৰা মিললৈ লৈ যায়, চাউলটো তাৰ পৰা এক্সট্ৰাক্ট কৰে। বাঁহৰ ঘৰ আৰু তাতে মাটি গোবৰ এইবিলাক দি পেলাই ইয়াকে প্লাষ্টাৰ কৰা হৈছিলে, মানে লেপি পেলাই। তো ইয়াৰ ভিতৰত ধান থলে ধানবিলাক ধুনীয়া হৈ থাকে, আৰু প্ৰয়োজন অনুযায়ী মানুহে ইয়াৰ পৰা ধানটো উলিয়াই নি মিলত বা ঢেঁকীত, আগতেতো ঢেঁকীত কৰিছিলে, মানে ধানটো চাউলটো এক্সট্ৰাক্ট কৰিছিলে। তো আজিকালি মিলত কৰে। ন ধানেৰে ন খাই ভোগালীক আদৰাৰ এটা প্ৰয়াস ভোগালী বিহুত। সকলৰ লগতে বহিছোঁ আৰু খানাটো একেলগে খাই দিওঁ। নতুন চাউলৰ গোন্ধ ওলাই গৈছে। এইয়া খাৰ দিছে, এয়া চব্জি দিছে, নেমু টেঙা, জলকীয়া। খানাত মানে এটা স্মকি ফ্লেভাৰ পাইছোঁ। এয়া লোকেল মাছ যে মাৰিছিলোঁ, আহি গ'ল চিকেন। এইয়া বঢ়িয়া। মই ভাত খালোঁ আজি, বহুত ভাল লাগিল। ট্ৰেডিশ্যনেল ফিল হৈছে, লগতে একদম সুন্দৰ খৰিত বনোৱা খানা। আজি মানে টেষ্টটো বেলেগ হৈ গ'ল। সদায় গেছত বনোৱা খাদ্য খাওঁ ন, আজি খৰিত বনোৱা স্মকি ফ্লেভাৰ আছে, বহুত ভাল লাগিল। এয়া মানে অসমীয়া খোৱা হৈ গ'ল আজি। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। দিয়ক তেতিয়াহ'লে আজিলৈ অনুমতি, লগ পাইছোঁ অনুমতি পলমে এটি নতুন ভিডিঅ'ত। টিল দেন টেক কেয়াৰ অফ ইয়োৰছেল্ফ, ষ্টে চেফ, ষ্টে কমফৰ্ট এণ্ড বাই বাই।